নমস্কাৰ এই ফাগুনৰ দিনকেইটাত মানুহৰ খুব বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় যেনেকৈ ধৰি লওক এই বতাহ ধূলিৰ বাবে ছাল খুব বেয়া হৈ যায় চুলি খুব বেয়া হৈ যায় বেমাৰ আজাৰে আৱৰি ধৰে কাহ এনেকুৱা ধৰণে হয় যে ভালেই নহয় আৰু সেয়াই নহয় চৰ্দি জ্বৰ পানী লগা এইবোৰতো হয় গাৰ বিষৰ সমস্যাও থাকে এই ফাগুন মাহতে ব্যৱহাৰ কৰিব পৰা এবিধ এনেকুৱা মেডিচিনছৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ যিবিধ মেডিচিন আয়ুৰ্বেদিকত সৰ্ব ৰোগ নিবাৰণ বুলিও কোৱা যায় আৰু সেইটো হৈছে আমাৰ নিমপাত আমি সাধাৰণতে নিমপাত বুলি ক'লে বসন্ত ওলোৱা বা ছালৰ বিভিন্ন খজুৱতি হোৱা এইবোৰৰ বাবে ব্যৱহাৰ হয় বুলি জানো কিন্তু প্ৰকৃততে নিমপাত বহু বেমাৰ ঠিক কৰিব পৰা ক্ষমতা আছে লিভাৰৰ বিভিন্ন সমস্যা গাৰ বিষৰ বিভিন্ন সমস্যা সুগাৰ কণ্ট্ৰল কৰিব পৰা ক্ষমতা ছাল ঠিক কৰিব পৰা ক্ষমতা চুলি ঠিক কৰিব পৰা ক্ষমতা ডেণ্ড্ৰফৰ সমস্যা কৈ গ'লে অন্তই নপৰে আজি আমি এই নিমপাতৰ বিভিন্ন ব্যৱহাৰ আৰু কেনেধৰণে এই সময়ছোৱাত আমাৰ বিভিন্ন ৰোগৰ পৰা নিবাৰণ কৰিবলৈ সহায় কৰে সেই বিষয়ে আমি কথা পাতিম আহকচোন নিমপাতৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে জানো তেনেহ'লে প্ৰথমতে সকলোৱে জনাটোৱে আৰম্ভ কৰিছোঁ অৰ্থাৎ আমাৰ বসন্ত ওলালে বা ছালৰ বিভিন্ন খজুৱতি হ'লে ঘামুচিৰ সমস্যা হ'লে ৰেচেছ পৰিলে বা কেতিয়াবা কৰঙনৰ চুকত কাটিলে এই বিভিন্ন সমস্যাৰ ক্ষেত্ৰত এই নিমপাত ব্যৱহাৰ কৰিব পৰা যায় নিমপাতৰ পেষ্ট বা নিমপাত গৰম কৰি পেলাই পানী ঠাণ্ডা কৰি সেই নিমপাতৰ পানীও আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ এনেধৰণে আমাৰ ছালসমূহৰ বিভিন্ন সমস্যাৰ পৰা আমি বাচি আহিব পাৰোঁ বিভিন্ন ফাংগাল ইনফেকশ্যনৰ পৰাও আমি বাচিব পাৰোঁ এইখিনিতো সকলোৱে জনা কথা কিন্তু এই নিমপাতৰ অকল পাতটোৱে নহয় নিমপাতৰ ঠাৰি নিমপাত লগতে তাৰ পৰা প্ৰস্তুত কৰা তেল সকলো বস্তুৰে উপকাৰিতা আছে এতিয়া এণ্টি ফাংগাল হিচাপে ই কেনেধৰণে কাম কৰে কিছুমানৰ নখৰ গুৰিত বিষ হয় বা আঙুলিৰ মূৰত পানীয়ে খায় বা খজুৱতি হয় বগা বগা পৰি যায় নখ ক'লা পৰি যায় এনেকুৱা যিবোৰ সাধাৰণতে সমস্যা দেখোঁ এইবোৰ ফাংগাল ইনফেকশ্যনৰ বাবে হয় তাৰ লগতে আমাৰ ছালৰ বিভিন্ন সমস্যা খজুৱতি বগা বগাকৈ চুম পৰি যোৱা গুৰি গুৰিকৈ ছালৰ পৰা ওলাই অহা এইবোৰো ফাংগাল ইনফেকশ্যনৰ বাবে হয় এই নিমপাতত এণ্টি ফাংগাল প্ৰপাৰ্টি থকাৰ বাবে এই নিমপাত আমি বইল কৰি পেলাই ঠাণ্ডা কৰি যদি সেই পানীয়ে সপ্তাহত এদিন বা দুদিনকৈও গা ধুব পাৰোঁ মুখখন ধুব পাৰোঁ তেনেহ'লে যথেষ্ট পৰিমাণে আমাৰ ছালসমূহৰ সমস্যাবোৰ আৰু লগতে ফাংগাল ইনফেকশ্যনবোৰৰ পৰা আমি বাচি আহিম নখৰ ওচৰত হোৱা খজুৱতি বা বিষ বা এনেকুৱা ধৰণৰ বিভিন্ন ইনফেকশ্যন হ'লেও আপোনালোকে নিমপাতৰ পেষ্ট ভালদৰে পিহি লৈ পেলাই সেই পেষ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰিব এতিয়া যাওঁ আন এটা নিমপাতৰ উপকাৰিতা যিটো হয়তো আমি সকলোৱে নাজানো আপোনালোকে বাৰু জানিছিলনে যে আমাৰ অৰেল হেল্থটো ই ঠিক কৰাত সহায় কৰে আমাৰ বহুতৰে মুখখন খুব বেছিকৈ গোন্ধায় বা মুখখনত কিবা এটা টেষ্ট আহি থকা নিচিনা ফিল হৈ থাকে আৰু বিভিন্ন ধৰণৰ আলুৰ সমস্যা দাঁতৰ আলুৰ সমস্যা বা দাঁতৰ সমস্যা পোকে খোৱা সমস্যা ইত্যাদি হৈ থাকে এই যি অৰেল হেল্থ সেইসমূহ ঠিক কৰিবলৈ আমাৰ নিমপাতে সহায় কৰে সেইবাবে আগৰ দিনত নিম গছৰ ঠাৰিয়ে দাঁত মজিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু সেই নিম গছৰ ঠাৰিত এনেকুৱা কিছুমান প্ৰপাৰ্টি আছে যি দাঁতৰ গুৰিত জমা হোৱা প্লেগসমূহ আঁতৰাই ইনফ্লামেশ্যনসমূহ কমায় আলুৰ গুৰিৰ পৰা তেজ ওলোৱাটো কমায় আৰু লগতে মুখৰ দুৰ্গন্ধও আঁতৰায় এতিয়া বৰ্তমান সময়ত অৱশ্যে ব্ৰাছ ইত্যাদি ব্যৱহাৰ কৰাৰ পৰা ঠাৰি ব্যৱহাৰ একেবাৰে নহয় কিন্তু আমি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হৈছে নিমপাত লৈ পেলাই ভালদৰে পানীত অলপ উতলাই থৈ দিব পাৰোঁ আৰু সেই পানীখিনি সংৰক্ষণ কৰিও থৈ দিব পাৰোঁ ফ্ৰিজত আৰু অলপমান যেতিয়াই ব্ৰাছ কৰে মুখখন ধুই উঠি পেলাই অকণমান নিম পানীয়ে নিমৰ পাতৰ পানীয়ে আপোনালোকে ভালদৰে কুলকুলি কৰি দিব পাৰে মুখখন যদি তিতা তিতা ভাৱ হৈ থাকে পানীৰে আকৌ এবাৰ কুলকুলি কৰিব পাৰে কিন্তু সাধাৰণতে ইমান তিতা নহয় কাৰণ তাক ডাইলিউট কৰা যায় আৰু সেইবাবে শেষত সেই নিম পাতৰ পানীয়ে যদি কুলকুলি কৰি থৈ দিয়ে তেনেহ'লে বিভিন্ন ক্ষেত্ৰতে আপোনালোকৰ মুখৰ সমস্যাবোৰৰ পৰা বা দাঁত আলুৰ সমস্যাৰ পৰা বাচিব পাৰিব আন এটা নিমৰ উপকাৰিতা কি জানেনে এই ছিজনত খুব বেছিকৈ কাহ হ'বলৈ আৰম্ভ কৰিছে ভাইৰেল ইনফেকশ্যন কিছুমান হ'বলৈ আৰম্ভ কৰিছে এজনৰ পৰা আনজনলৈ ঘপককৈ সেই কাহটো বিয়পি যায় বা চৰ্দি জ্বৰ এইসমূহো হ'বলৈ আৰম্ভ কৰিছে নেৰা নেপেৰা কাহটোৰ বাবে এই তিতা নিমপাতে বহু ক্ষেত্ৰতে সহায় কৰিব নিমপাত ভাজি পেলাই খাবও পাৰিব লগতে একেধৰণে পানী গৰম কৰি পেলাই যদি সেই নিমপাতৰ পানী আপোনালোকে অলপকৈ চাহৰ দৰে খাব পাৰে তাৰ লগতে আপোনালোকে তাত কেইটামান লং আৰু
ডালচিনিও ব্যৱহাৰ কৰিব পাৰে, যি দুটাই এণ্টি ইনফ্লামেটৰী হিচাপে কাম কৰিব, আৰু এটুকুৰামান আদা। এইখিনি মিক্স কৰি পেলাই এটা হাৰ্বেল টি প্ৰস্তুত কৰিব পাৰে। নিমপাত নিশ্চয় থাকিব লাগিব, আৰু সেই হাৰ্বেল টিটো যদি আপোনালোকে আবেলিৰ সময়ত একাপ গৰম গৰমকৈ খায় তেনেহ'লে বিৰাট সহজভাৱে এসপ্তাহৰ ভিতৰতে সেই কাহটো কমি আহিব। অৱশ্যে সকলো বস্তুৰে মডাৰেশ্যনত খাব লাগে। ভাল বুলিয়ে দিনে ৰাতিয়ে সকলো সময়তে যথেষ্ট পৰিমাণে বেছিকৈ খাই দিলে নিশ্চয় কিছুমান চেঞ্জেছ আমি দেখিব পাৰোঁ। সেইবাবে সাৱধানতা বজাই ৰখাটো দৰকাৰী। একাপ বা দুকাপ চাহে দিনটোত আমি মেক্সিমাম খাব লাগে, আৰু সেই নিম পাতৰ চাহে আমাৰ কাহ অতি সোনকালে এসপ্তাহৰ ভিতৰতে ঠিক কৰি পেলাব। ৰাতি শুবৰ সময়ত যি নেৰানেপেৰা কাহটোৱে হেঁচা মাৰি ধৰে, শুব নোৱাৰা হয়, তেনে ক্ষেত্ৰতো ৰাতি শোৱাৰ আগত একাপ চাহ প্ৰস্তুত কৰি খালে ৰাতিৰ কাহটো নিশ্চয় কমিবলৈ সহায় কৰিব। ই এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ, আমাৰ তেজ চাফা কৰে, অৰ্থাৎ টক্সিনছসমূহ বাহিৰ কৰে, আৰু একনেৰ বাবেও বিৰাট বেছি দৰকাৰী বা ভাল বস্তু হয়। কাৰণ আমাৰ তেজৰ পিউৰিফিকেশ্যন নথকাৰ বাবে বহু ক্ষেত্ৰতে আমাৰ শাল মইনাবোৰ উঠিবলৈ আৰম্ভ কৰে, আৰু সেই টক্সিনছসমূহ বাহিৰ কৰাত আৰু লগতে শাল মইনা যিটো ইনফ্লামেটৰী সমস্যা হয়, বিষ হয়, পকি যায়, সেইটো কমোৱাটো, আৰু লগতে আমাৰ সেই শাল মইনাটো সৰু কৰি অনাটো, একনে সৰু কৰি অনাটো সহায় কৰে। এই নিমপাত আপোনালোকে পেষ্ট কৰিও লগাব পাৰে। অৱশ্যে এটা কথা দৰকাৰী, বিভিন্ন ছালৰে বিভিন্ন ধৰণে ৰিয়েকশ্যন কৰে, বিশেষকৈ একনে হৈ থাকিলে সকলোৰে ছালবোৰ চেঞ্চিটিভিটিটো খুব বেছিকৈ বাঢ়ি থাকে। কিছুমান পেষ্টে বা কিছুমান বস্তু লগালে হয়তো ৰঙা পৰি খুব বেছিকৈ অপকাৰো কিছুমান মানুহৰ কৰিব পাৰে। সেইবাবে এঠাইত অকণমান লগাই পেলাই চাব লাগে, আৰু চাই পেলাই যদি ভাল পায় তেনেহ'লে আপোনালোকে সকলো অংশতে য'ত য'ত অপকাৰ কৰিছে, শাল মইনা হৈছে সেইখিনি অংশত দিব পাৰে। যদি পেষ্টটোৱে ডাইৰেক্টলি লগাতে অশান্তি কৰে তেনেহ'লে নিমৰ পানীও মুখখন ধুলে আপোনালোকে লাভ পাব, আৰু নিম পাত আপোনালোকে ভাজি পেলাই শুকানকৈ খালেও যথেষ্ট পৰিমাণে ব্লাড পিউৰিফিকেশ্যনত সহায় কৰিব। ডায়েবেটিছ ৰোগীসকলৰ বাবেও নিমপাত বিৰাটেই বেছি ভাল হয়। ই ইনচুলিন ৰেজিষ্টেঞ্চৰ এগেইনষ্টত ফাইট কৰা ক্ষমতা আছে, অৰ্থাৎ ইনচুলিন প্ৰডাকশ্যনত সহায় কৰে, আৰু সেইবাবে ডায়েবেটিছ কণ্ট্ৰল কৰাটো যথেষ্ট পৰিমাণে লাভ আমাক দিব পাৰে। জইণ্টৰ বিষ, ইনফ্লামেটৰী সমস্যাসমূহতো এই নিমপাতে সহায় কৰিব পাৰে। নিমপাতৰ পেষ্ট আপোনালোকে যদি আঁঠুৰ বিষ থাকে বা যিকোনো সৰু সুৰা জইণ্ট বিষ থাকে তেনেহ'লে নিমপাত আৰু কেঁচা হালধি একেলগে মিক্স কৰি পেলাই পেষ্ট এটা বনাই যদি সেই বিষৰ অংশত লগাই তেনে ক্ষেত্ৰত বিষ কমি অহাও আমি দেখিবলৈ পাওঁ। এই লাহে লাহে গৰমৰ দিন আহিবলৈ আৰম্ভ কৰোঁতেই ঘামুচিয়ে দিগদাৰ কৰিব, খজুৱতিয়ে দিগদাৰ কৰিব। তেওঁলোক সেইবাবে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো বা ডাঙৰ মানুহেও সময়তকৈ আগৰ পৰাই অলপমান নিমপাত পানীয়ে গা ধোৱাটো আৱশ্যকীয় হৈ পৰে, আৰু তেনেধৰণে আপোনালোকে ৰেগুলাৰলি ধুই থাকিলে ঘামুচিয়ে সিমান ডাঙৰকৈ অপকাৰো নকৰে। আৰু শেষত আপোনালোকেতো জানেই বসন্তৰ বাবে কিমান বেছি ভাল হয়। বসন্ত প্ৰিভেনশ্যন হিচাপে কাম কৰে আৰু কিয়ৰ হিচাপেও ই কাম কৰে। সেইবাবে ছালৰ বিভিন্ন সমস্যাত ই ব্যৱহাৰ কৰিব পৰা যায়। চুলিত হোৱা উফিৰ সমস্যাও নিম পাতে যথেষ্ট পৰিমাণে কমাবলৈ সক্ষম হয়, আৰু সেইবাবে এই নিমক আমাৰ সৰ্বৰোগী নিবাৰণ বুলিও কোৱা যায়। লিভাৰ ফাংচনো ঠিক কৰিবলৈ ই সহায় কৰে। ফেটি লিভাৰৰ সমস্যা, লিভাৰ ফাংচনৰ খেলি মেলি এইবোৰৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে যোগদান দিয়ে। অন্যান্য বিভিন্ন ট্ৰিটমেণ্টৰ লগত ই নিশ্চয় ব্যৱহাৰ কৰিলে সোনকালে ঠিক কৰাত সহায় কৰিব। আৰু ইমানখিনি লাভ আমি জনাৰ পিছত নিশ্চয় এই নিমপাত আমি ব্যৱহাৰ কৰাটো উচিত, নহয় জানো? তেনেই সহজতে পোৱা এই নিমপাত অকল ছালৰ বাবে নহয়, বিভিন্ন অংগৰ বাবেও ই যথেষ্ট পৰিমাণে ভাল কাম দিয়ে, আৰু প্ৰিভেনশ্যন হিচাপেও আমাক বচাই। বহু বেমাৰৰ পৰা বচাব পৰা এই নিমত আমাৰ ক্ষমতা থাকে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে এই নিমপাতৰ ওপৰত। আৰু মনত ৰাখিব যে নিমপাত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। এটা হৈছে পেষ্ট বনাই পেলাই, এটা হৈছে বইল কৰি পেলাই, এটা হৈছে তাৰ ঠাৰিও ব্যৱহাৰ কৰিব পৰা যায়, আৰু এটা হৈছে ভাজি পেলাইও খাব পাৰে। যেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেনেধৰণেই কৰিব পাৰে। পেষ্টটো লগাওঁতে সদায় এক্সটাৰ্নেলহে ব্যৱহাৰ কৰিব লাগে, পেষ্ট বনাই পেলাই কেতিয়াও খাব নালাগে। খাবৰ কাৰণে তাক পানী হিচাপে আৰু লগতে তাক ভাজি পেলাই খাব পাৰে। নিমৰ এটা অইলো কিনিবলৈ পোৱা যায়। সেই অইলটো যদি আপোনালোকে বিষ ইত্যাদি বা বিভিন্ন সমস্যাৰ বাবে ছালৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছে তেনেহ'লে মনত ৰাখিব নিম অইলটো ডাইলিউট কৰি ল'ব লাগে, অৰ্থাৎ অকণমান নাৰিকল তেল মিক্স কৰি পেলাই মাথো এক টোপাল নিম তেল দিব লাগে, কাৰণ ই বহুত বেছি ষ্ট্ৰং হয়। আৰু এক টোপাল দি পেলাই সেই তেলটো ভালদৰে হাতৰ তলুৱাত মিক্স কৰি লৈ পেলাই অংশখিনিত সানিবলৈ চেষ্টা কৰিব লাগে। এনেধৰণে ডাইলিউট কৰি নিম অইলো ব্যৱহাৰ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। নমস্কাৰ।